ৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল গাজৰৰ হালোৱা। মই গাজৰৰ হালোৱা কেনেদৰে বনাইছোঁ আজি আপোনাক দেখাই দিম। এই গাজৰৰ হালোৱাটো বনাই দেখাই দিম। সব কিমান ধুনীয়া হৈছে গাজৰৰ হালোৱাটো। সব দেখাতো যিমান ধুনীয়া, খায়ো ইমান টেষ্টি। একেবাৰে খুব বহুতেই লোভনীয়, বহুত ধুনীয়া হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেদৰে বনাইছোঁ এটা কমেণ্টত দিব, এটা লাইকো কৰিব। আৰু গুটিখিনি হালোৱা মই এক প্লেটত উঠাই লৈ আছোঁ। গাজৰৰ হালোৱা বনাবৰ কাৰণে মই ইয়াতে 5টা গাজৰ ল'লোঁ। আৰু গাজৰকেইটা খুব ধুনীয়া গাজৰ হয়, চাওক কিমান ধুনীয়া হয় গাজৰকেইটা। এতিয়া মই গাজৰকেইটা প্ৰথমতে ওপৰফালেদি বাকলি গুচাই ল'ম। বাকলি গুচাই আকৌ আৰু এই ডেটাবিলাকো কাটি দিম, কাটি দেখাম আপোনালোকক। এতিয়া মই গাজৰকেইটা চাওক খুব ধুনীয়াকৈ বাকলি গুচাই ধুই ল'লোঁ। চাওক গাজৰকেইটা কালাৰকেইটাও খুব ধুনীয়া, একদম ফ্ৰেছ গাজৰ। এতিয়া মই এটা ডেটাল ল'লোঁ এনেদৰে, আৰু এইটো বাটিত মই গাজৰকেইটা এনেদৰে গ্ৰেট কৰি ল'ম। আৰু এইটো মিহিটোত নলওঁ, এইটোত ল'ম, মোটাটোত ল'লে জলদি হৈ যাব। এইটোত ল'ম। এনেদৰে পাতল পাতলকৈ কৰিব। মই মোটাটোত লৈছোঁ, চব খুব ধুনীয়াকৈ একদম পাতল পাতলকৈ আহি আছে। এনেদৰে গোটেইকেইটা গাজৰ মই গ্ৰেট কৰি লওঁ। গুটিকেইটা গাজৰ গ্ৰেট কৰি দিলোঁ, চব খুব ধুনীয়া হৈছে। আৰু এটা কথা পাহৰি গ'লোঁ, ইয়াতে 500 গ্ৰাম গাজৰ আছিলে, আৰু পৰিমাণটো কৈ দিলোঁ। এইফালে মই গেছত এটা কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি আছোঁ মই গাখীৰ। গাখীৰ একেবাৰে ফুল ক্ৰীম গাখীৰ হয়, ঘৰৰে গাখীৰ। ইয়াতে মই 250 গ্ৰাম গাখীৰ দি দিলোঁ। গাখীৰখিনি এটা হেতা দি অলপ লৰাই দিলোঁ, আৰু গাখীৰখিনি এবাৰ উতলাই ল'ম। উতলাই পিছত মই গাজৰখিনি দিম। ইয়াতে গাখীৰ কিন্তু পিয়ৰ গাখীৰ দিলে এইটো গাজৰটো খাই ভাল লাগে, গাজৰৰ হালোৱাটো খাই ভাল হয়। পিয়ৰ গাখীৰ ল'লোঁ মই ইয়াতে। গাখীৰখিনি উতলাই আছে, এতিয়া মই গ্ৰেট কৰি থোৱা গাজৰখিনি দি দিলোঁ। এতিয়া গাখীৰে আৰু গাজৰে একেলগত মিক্স কৰি দিম। খুব ধুনীয়া দেখা যায়। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। আৰু গেছৰ ফ্লেমটো মই একেবাৰে নৰ্মেলত ৰাখিছোঁ, যিহেতু গাজৰখিনি সিজিব লাগিব। আহিলোঁ 10 মিনিট পিছত, এবাৰ লৰাইও দিলোঁ হালোৱাটো। সিজি গ'ল। এতিয়া মই ইয়াতে দি আছোঁ চেনি। ইয়াতে মই 150 গ্ৰাম চেনি দি দিলোঁ, আৰু গোটা চেনি দিছোঁ 100 গ্ৰামৰ নিচিনা। আৰু ইয়াতে মই চেনি পাউডাৰো দি আছোঁ 50 গ্ৰাম। গোটা চেনিটো আজি কম আছিলে ঘৰত, পাউডাৰ চেনি আছিলে, তেনেহ'লে পাউডাৰ চেনিও দি দিলোঁ লগতে। এইখিনি গোটেইখিনি একেলগে ভালদৰে মিক্স কৰি দিলোঁ। গাখীৰখিনি শুকাই গ'ল, আৰু গাজৰৰ হালোৱা হৈ গ'ল, প্ৰায় সিজি গ'ল, খুব ধুনীয়াকৈ সিজিছে। আৰু এনেদৰে মই এটা হেতা দি লৰাই দি আছোঁ। আৰু ইয়াতে দি আছোঁ ঘি। ইয়াতে মই 2 চামুচ ঘি দি দিলোঁ। ঘিখিনিও হালোৱাৰ লগত ভালদৰে মিক্স কৰি দিম। ঘিটো দিলে হালোৱাৰ এটা ভাল চেণ্ট আহে, আৰু গাজৰৰ হালোৱাটো অলপ ঘি দিবই লাগে, দিলে ভাল এটা সোৱাদো আহে। ইয়াতে দি আছোঁ এতিয়া কিচমিচ। আপোনালোকে পাৰিলে কাজু বাদামো দিব পাৰে।
ঘৰত যেটো আছিল মই হেতুই দিলো কিসমিস আছিলে ঘৰত এটা সব গাজৰটো কিমান ধুনিয়া হৈছে গাজৰ হালুৱাটো খুব ধুনিয়া হয় নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিও লৈ আহিম থ্যাংক ইউ